নমস্কাৰ। বহাগত জাতিয়ে স্নান কৰে, ভূপেন দাই তেতিয়াই কৈ গৈছিল। আৰু সেইকাৰণে আমি DKB ফেক্টৰীয়ে জাতিয়ে স্নান কৰা সময়ত দুটামান কথা সোঁৱৰাই দিব খুজিছোঁ। আজি গৰু বিহুৰ দিনাখন আপোনালোকে কি দেখিলে? অসমীয়া কিমান মানুহৰ ঘৰত গৰু আছে? যিসকলে গৰুক লৈ বিগত সময়ত ৰাজনীতি কৰিলে, তেওঁলোকৰ ঘৰত কিমানৰ গৰু আছে? কথাবোৰ ভাবক। আকৌ কৈছোঁ, বিগত 13 বছৰত অসমত 20 লাখ কৃষিভূমি হ্ৰাস পাইছে। মানে খেতি কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত কমি আহিছে। যিখন অসমৰ 70% লোক কৃষিজীৱী, সেইখন অসমত এয়া আশাৰ খবৰ হ'ব পাৰেনে? এই যে বিহু, বহাগ, জাতিৰ এটা উৎসাহ, জাতিৰ প্ৰাণ, জাতিৰ সাহস, এই বিহুত এই কথাবোৰ আমি সোঁৱৰণ কৰিব খুজিছোঁ। এই যে গামোচাখন, এই গামোচাখন গাঁৱৰ শিপিনীয়ে বোৱা, অথচ বৰ্তমান বিহুৰ সময়ত ৰাজ্যৰ বাহিৰৰ পৰা ব্যাপক হাৰত অসমত গামোচা আহিছে, বিহুৱান আহিছে, আৰু তাক ৰোধ কৰিব পৰা কাৰো শক্তি নাই। কিয়? গামোচাখনে যেতিয়া GI টেগ পাইছিল, আমি সাংঘাতিক আনন্দত উল্লাসত ফাটি পৰিছিলোঁ যে গামোচাখনে GI টেগ মাৰ্ক পালে। কিন্তু কি হ'ল, বিহুৰ বতৰত অসমৰ বজাৰ বহিৰাজ্যৰ গামোচাৰে ভৰি পৰিলে। তাক নিয়ন্ত্ৰণ কৰিবলৈ মানুহ নাই। আনহাতে মন কৰক, যি সময়ত ৰাজ্য চৰকাৰে লাখ লাখ টকা ব্যয় কৰি সূতা বেংক স্থাপন কৰিছিল, সূতা বেংক, শিপিনীসকলক আত্মনিৰ্ভৰশীল কৰি তুলিব, অসমীয়া নাৰীসকলক স্বনিৰ্ভৰ নাৰী কৰি তুলিবলৈ ৰাজ্যত 32টা সূতা বেংক স্থাপন কৰা হৈছিল। কি হ'ল? বৰ্তমান ৰাজ্যত থকা 32টা সূতা বেংকৰ কেৱল মাত্ৰ এটা সূতা বেংক সক্ৰিয় হৈ আছে। সেইটো আপোনাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টিত শুৱালকুছিত। তাত বাহিৰে বাকীবোৰ সূতা বেংকত সূতা নাই। কিয় নাই? এই প্ৰশ্নবোৰ আমি এতিয়া সুধিব লাগিব। এই প্ৰশ্নবোৰ আমি এইকাৰণে সুধিব লাগিব, বহাগত জাতিয়ে স্নান কৰে বুলি গালেই নহ'ব। বহাগত অসমীয়া জাতি আৰু কিমান দিন সংকল্প লৈ থাকিব যে অসমখন সুৰক্ষিত হ'ব, সুৰক্ষিত হ'ব, অসমীয়াৰ প্ৰভুত্ব চিৰদিনৰ কাৰণে অক্ষুণ্ণ থাকিব? কিমান দিন এনেকৈ থাকিম? সেইকাৰণে কৈছোঁ, কথাবোৰ নিজক সোধক আৰু সুধি সুধি ইয়াৰ উত্তৰ বিচাৰক। আচলতে আমি ক'ৰ পৰা ক'লৈ গৈ আছোঁ? কিয় কৃষিপথাৰ চমু চাপি আহিল? কিয় অসমীয়া মাধ্যমৰ 8,000 বিদ্যালয় বন্ধ হ'বলগীয়া হ'ল? কিয় APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত উঠি গ'ল? কিয় আজিলৈকে অসম আৰু অসমীয়াৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পৰাকৈ কোনো আইন প্ৰণয়ন কৰিব পৰা নাই? এই প্ৰশ্নবোৰ সুধিব লাগিব শাসক পক্ষক। শাসনত যিয়েই নবহক, প্ৰত্যেকেই কেৱল নিজৰ বাবে কাম কৰে, নিজৰ মতলবত তেওঁলোকে কাম কৰে, বাকী অসমীয়া জাতি সত্তাৰ কথা তেওঁলোকে নাভাবে। আৰু সেইকাৰণে কৈছোঁ, অসমৰ সাধাৰণ জনতা সচেতন হ'ব লাগিব। বিহুৰ বতৰত এই কথাবোৰ বাৰে বাৰে এইকাৰণে কৈছোঁ যে অসমখন লাহে লাহে নোহোৱা হৈ যাব। অসমত বিভিন্ন ধৰণৰ সংকট আহি পৰিছে, ভাষা সংস্কৃতিৰ প্ৰতি সংকট আহি পৰিছে। কেৱল হিন্দু হিন্দুকৈ চিঞৰি হৈ থাকিলে নহ'ব। অসমীয়াই অসমীয়া সত্তাটোক সুৰক্ষিত কৰিব লাগিব। অসমীয়াই অসমীয়া সংস্কৃতি, কৃষ্টি, সভ্যতাক সুৰক্ষিত কৰিব লাগিব একক আৰু অনন্যভাৱে। ইয়াত কাৰো আগ্ৰাসন মানি লোৱা নহয়, এই কথা স্পষ্ট। গতিকে অসমৰ জাতীয় দল সংগঠন নিজক প্ৰশ্ন কৰক, আপোনালোকে জাতিটোৰ কাৰণে কি কৰিছে? বহাগেই সময়, এনেই টেলিভিশ্যনৰ সন্মুখত ডাইলগবাজি কৰি লাভ নাই। নিজক সোধক, জাতিটোৰ কাৰণে কোনবোৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা উচিত? কেইটামান টকাৰ কাৰণে যদি আপোনালোকে আত্মসমৰ্পণ কৰে, সেয়া কেতিয়াও জাতীয়তাবাদ হ'ব নোৱাৰে। সেইকাৰণে আমি DKB ফেক্টৰীয়ে কৈছোঁ, এই কথাবোৰ চিন্তা কৰক। অসম আৰু অসমীয়াৰ মাটি, পানী, বায়ুৰ লগত সম্পৰ্কিত বিষয়সমূহ সুৰক্ষিত হৈ থাকিব লাগিব। অসমীয়া সত্তাটো সুৰক্ষিত হৈ থাকিব লাগিব। গতিকে প্ৰথম অসমীয়া, বাকী পিছত। নিজকে প্ৰথমতে অসমীয়া হৈ, অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ, অসমীয়া জাতি, কৃষ্টি, সংস্কৃতিৰ সুৰক্ষা কৰাৰ স্বাৰ্থত যদি নিজক সমৰ্পণ কৰে, সংকল্পবদ্ধ হয়, প্ৰতিজ্ঞাবদ্ধ হয়, তেতিয়াহে অসমখন সুৰক্ষিত হ'ব। নহ'লে এই ৰাজনৈতিক নেতাসকলে অসমখনক ভাগ ভাগ কৰি পেলাইছে। এই ৰাজনৈতিক নেতাসকলে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে, ভোটৰ কাৰণে অসমীয়াৰ জাতিসত্তাক বাৰে বাৰে আঘাত কৰি আহিছে। আৰু সেইকাৰণে আমি আজি কৈছোঁ, অসমত মদৰ দোকান বাঢ়িব নালাগে। ৰাস্তা ঘাট ভালে হৈছে, সেই ৰাস্তা ঘাটত ধলং পলংকৈ খোজ কঢ়া মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে, তাকো অসমীয়া। কথাবোৰ চিন্তা কৰক। গতিকে এই বহাগেই সময়, বহাগতে সংকল্প লওক,
বহাগতে প্ৰতিজ্ঞাবদ্ধ হওক, অসম আমাৰ, আমি অসমীয়া। ধন্যবাদ। জয় আই অসম।